নমস্কাৰ প্ৰিয় দৰ্শক, আজি অন্য এটা জ্ঞানবৰ্ধক সঁচা ঘটনাৰ মাজলৈ আপোনাক আন্তৰিক স্বাগত কৰিছোঁ। এটা সুন্দৰ প্ৰেৰণাদায়ক কাহিনী। আশা কৰিছোঁ এই ঘটনাটোৰ পৰা আপুনি এটা সুন্দৰ শিক্ষা লাভ কৰিব পাৰিব আৰু আপোনাৰ জীৱনত এটা উপকাৰ পাব। গতিকে কথাখিনি খুব মনোযোগেৰে শুনি যাব। সেইদিনাখন হস্পিটেলত মানুহজনৰ লগত কি ঘটনা ঘটিছিল যেতিয়া মানুহজন এটা সাংঘাতিক বেমাৰত আক্ৰান্ত হৈ আছিল। ডক্টৰে কৈছিল মানুহজনৰ সমস্যা ইমান ঠিক নহয়, সোনকালৰ ভিতৰত যদি ইয়াৰ ট্ৰিটমেণ্ট নকৰে পিছত ইয়াৰ পৰিস্থিতি বেয়া হ'ব পাৰে। বেমাৰটো অপাৰেশ্যন কৰিলেহে ভাল হ'ব। অপাৰেশ্যন কৰিবলৈ হ'লে অলপ বেছিকৈ টকা প্ৰয়োজন হ'ব। মানুহজনৰ পত্নী আৰু মানুহজনৰ পৰিয়াল এটা খুবেই দুখীয়া পৰিবাৰৰ সদস্য আছিল। মানুহজন অসুখীয়া কাৰণতেই তেওঁৰ পত্নী আৰু পুত্ৰই এটা গম্ভীৰ চিন্তাত পৰিছিল যে কি কৰিলে টকা পাব আৰু সেই টকাৰে মানুহজনৰ বেমাৰ ভাল কৰিব পাৰিব। কিন্তু ইমানবোৰ টকা তৎক্ষণাত ক'ৰ পৰা যোগাৰ কৰিব? চিন্তাত মানুহজনৰ পত্নী আৰু পুত্ৰ দুয়ো হস্পিটেলৰ ভিতৰতেই কান্দিব ধৰিলে। তেওঁৰ পুত্ৰ বয়স বৰ বেছি নাছিল, ইনকম কৰিবলৈ সক্ষম নাছিল। মানুহজন আৰু তেওঁৰ পত্নীয়ে ভগৱানক খুব বিশ্বাস কৰিছিল, নিতৌ ভগৱানক আৰাধনা কৰিছিল। মানুহজন অসুস্থ আছিল যদিও ঈশ্বৰৰ বিশ্বাসতেই আছিল যে তেওঁ মোক যি কৰে তেওঁৰ কথা। বেমাৰত পৰি থকা মানুহজনে হস্পিটেলৰ বেডতেই শুই সেই ঈশ্বৰকেই মনত ভাবি আছিল। কোনো দিনাখনেই মানুহজনৰ আৰু তেওঁৰ পত্নীয়ে ভগৱানৰ পৰা একো বিচৰা নাছিল। হঠাৎ ডক্টৰ মানুহজনৰ কাষলৈ আহিল আৰু দেখি মানুহজনৰ পত্নীক ক'লে, এনেকৈ ভাবি চিন্তি কন্দা কোটা কৰি থাকিলে নহ'ব। মানুহজনৰ সমস্যা বৰ বেছি ভাল নহয়। যদি 2-3 দিনৰ ভিতৰতেই অপাৰেশ্যন কৰা নহয় তেন্তে মানুহজনক আৰু নাপাব। ডক্টৰৰ কথা শুনি মানুহজনৰ পত্নীয়ে আৰু জোৰকৈ কান্দিবলৈ ধৰিলে। হঠাৎ মানুহজনীৰ মনত এটা আশাৰ প্ৰদীপ জিলিকি উঠিল। মনত ভাবিলে, ভগৱান যদি এই পৃথিৱীত আছে তেন্তে মোৰ মানুহজনক নিশ্চয় মোৰ কাষত ৰাখিব। এইবুলি ভাবি তেওঁৰ কণমানি পুত্ৰক নিজৰ পিতাকৰ কাষতেই থৈ তাৰ পৰা গুচি গ'ল। পৰিয়ালৰ ঘৰৰ সকলোকে গৈ টকা ধাৰলৈ বিচাৰিলে। কোনোবাই 100 টকা 500 টকা কৰি দিছে, কিন্তু সেই টকাকেইটাৰে মানুহজনৰ বেমাৰ ভাল কৰিবলৈ পৰা নাযাব। গাঁৱৰ কিছুমান মালিককো টকা বিচাৰিছে, কিন্তু মানুহজনী দুখীয়া হোৱাৰ বাবে কোনোৱে সহায় কৰিবলৈ নিবিচাৰে। প্ৰিয় দৰ্শক, এতিয়া শুনক মানুহজনীয়ে কি উপায় কৰি মানুহজনক বেমাৰৰ পৰা আৰোগ্য কৰিব। মানুহজনী ঘৰতেই এটা কৃষ্ণ মন্দিৰ আছিল। অৱশেষত সেই মানুহজনীয়ে মন্দিৰতেই সোমাই ক'বলৈ ধৰিলে, ভগৱান, হে ঈশ্বৰ, আজি তুমি যি দিছা আমি তাতেই সন্তুষ্ট। এমুঠি আনন্দৰে আহাৰ গ্ৰহণ কৰিছিলোঁ তোমাৰ আশীৰ্বাদতেই। আমাৰ পৰিয়ালটো সদায় নিৰোগী হৈ আছিলে তোমাৰ আশীৰ্বাদতেই। হে প্ৰভু ভগৱান, আজি ইমান দিনেই আপোনাৰ পৰা একো নিবিচৰাকৈ পাৰ হ'ল। আজি মই তোমাৰ ওচৰত এটা সহায় বিচাৰিছোঁ। যদি এই পৃথিৱীত ময়ো জীয়াই থাকিব লাগে তেনেহ'লে শীঘ্ৰে মোৰ স্বামীক বেমাৰৰ পৰা আৰোগ্য কৰি দিয়া। এনেকৈ কৈ মহিলাজনীয়ে গোটেই ৰাতি মন্দিৰৰ ভিতৰতেই ধ্যানত মগ্ন হ'ল। পিছদিনাখনৰ পুৱাতেই মানুহজনী আকৌ হস্পিটেললৈ গ'ল। নিজৰ স্বামীক কাষ পালেগৈ। তেনেতে সেইজন ডক্টৰ ভিতৰলৈ সোমাই আহিল আৰু মানুহজনীক ক'লে, গোটেই ৰাতি মই শুব পৰা নাই। আপোনাৰ স্বামীক বেমাৰৰ চিকিৎসা কৰিবলৈ এজন বৃদ্ধ মানুহে সপোনত বাৰে বাৰে মোক টকা যাচি আছে আৰু আপোনাৰ স্বামীক ভাল কৰিবলৈ বাৰে বাৰে মোক আদেশ দি আছে। আৰু যেতিয়া মই ঘৰৰ পৰা ওলাই আহোঁ সপোনত দেখাটোৱেই পৰিণত হ'ল। শ্যাম নামৰ এজন মানুহে মোৰ হাতত এইখিনি টকা দিছে আপোনাৰ স্বামীক বেমাৰ ভাল কৰিবৰ কাৰণে, আৰু তেওঁ কৈছে শ্যাম হেনো আপোনালোকৰ পুৰণি বন্ধু। ডক্টৰে কিন্তু কথাটো উল্লেখ কৰিছে যদিও মনত এটা চিন্তা আছিল। ডক্টৰে ৰাতি সপোনত দেখা কথাটো সহজ ভাবি ল'ব পৰা নাছিল। আৰু পুৱাতেই যেতিয়া শ্যামে ডক্টৰক হাতত টকা দিলে সেই কথাটোকো মনত ডক্টৰে ভাবি কোনো পাৰ পোৱা নাছিল। শেষত ডক্টৰৰ মনত খেলালে যে সেইজন যিজনে সপোনত বাৰে বাৰে টকা যাচিছিল আৰু দিঠকত যি শ্যামে টকা দিছিল
সেইজন অন্য কোনো নহয়, সেইজনক নিশ্চয় ভগৱানেই হ'ব পাৰে। অৱশেষত মানুহজনীক ডক্টৰে সুধিলে, আপুনি শ্যামক চিনি পায়নে? মানুহজনীয়ে বুজি পালে যে শ্যাম আচলতে কোন। গতিকে ডক্টৰক ক'লে, শ্যাম আমাৰ ঘৰৰ বন্ধুৱেই নহয়, শ্যাম আমাৰ কাৰণে ভগৱানো। তেতিয়া মহিলাজনীৰ মুখৰ পৰা কথা শুনি গম পালে শ্যাম আচলতে ভগৱানেই আছিল। প্ৰিয় দৰ্শক, ডক্টৰেও সেই টকাসমূহ নেৰাখি মানুহজনীৰ হাতত গোটাই দিলে আৰু মানুহজনক ডক্টৰে অপাৰেশ্যন কৰি মানুহজনক সুস্থ কৰি তুলিলে। পিছত মানুহজন আৰু তেওঁৰ পত্নীয়ে কণমানি ল'ৰাটোক লৈ ঘৰলৈ আনন্দৰে গুচি আহিলে। প্ৰিয় দৰ্শক, মানুহৰ জীৱনত টকাৰে বিশ্বাস কিনিব নোৱাৰি। যদি আপোনাৰ মনত অকণমান হ'লেও ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে, তেন্তে আমাৰ ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰেই নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ সকলোলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।